আজি মই আলোচনা কৰিম তৃতীয় শ্ৰেণীৰ গণিত বিষয়টো পাঠ নম্বৰ 1 সংখ্যা নাম্বাৰছ। তো প্ৰথমতে তোমালোকে জানি ল'বা অসমীয়াত অংক কেইটা। অসমীয়া বা ইংৰাজীয়ে হওক হিন্দীয়ে হওক অংক হ'ল তোমালোকৰ 10টা। এৰি 0 1 2 3 4 5 6 7 8 9 এইকেইটা হ'ল অংক। এইকেইটা মুখস্থ কৰিবা। ইংৰাজীত যেনেকুৱা 0 পৰা 9 লৈকে আছে। কি কৈছে এই প্ৰতীক চিম্বল বা চিহ্নকেইটা ব্যৱহাৰ কৰা হয় আমাৰ অংক, আৰু এই চিহ্নকেইটাকে অংক বুলি কোৱা হয়। তেনেহ'লে তোমালোকক যদি সোধে অংক কেইটা আৰু কি কি বা অংক কাক বোলে তোমালোকে তেতিয়া এইটো কৈ দিবা। মানে 0 পৰা 9 লৈকে যি 10টা সংখ্যা আছে এই 10টা সংখ্যা মিলিয়ে হৈছে আমাৰ অংক। এতিয়া চাবা তোমালোকৰ অনুশীলনী 1 ক। 1 নম্বৰ আছে মণিহলা এবাকাছ চাই সংখ্যাবোৰ নাম্বাৰ লিখা। সংখ্যাবোৰ লিখিব দিছে। মণিহলা চাই তোমালোকৰ সংখ্যাবোৰ লিখিব দিছে। এইটো চোৱা এককত কিমান আছে 3, দশকত 1 2 3 4 5 6, শতকত আছে 1 2 3 4 আৰু হাজাৰত আছে 2। গতিকে সমান সমান এনেকৈ লিখিব লাগিব। এককত কেইটা আছে 1 2 3, তো ইয়াতে 3 লিখিলা। দশকত কেইটা আছে একক দশক শতক হাজাৰ অযুত লাখ, বা এনেকৈ 1 2 3 4 5 6 6টা আছে। তাৰপিছত শতকত আছে 1 2 3 4 4টা আৰু হাজাৰত আছে 2। গতিকে টোটেল কিমান হ'ল 2463। এইবাৰ খ নম্বৰত আহা। এককত আছে তোমালোকৰ 1 2 3 4 5 6, গতিকে এককত তোমালোকে কি লিখিলা 6 লিখিলা। দশকত 3 আছে 1 2 3 3 লিখিলা। শতকত একো নাই গতিকে 0 লিখিব লাগিব। হাজাৰত আছে কিমান 1 2 3 4, হাজাৰত 4 আছে গতিকে 4 লিখিলা। সমান সমান কিমান হ'ব 4036। এইবাৰ তোমালোকে আহা গ নম্বৰটোত। গ নম্বৰটো এককত যিহেতু কিছু নাই গতিকে এককত এইটো 0 হ'ব। দশকত কিমান আছে এইটো চোৱা একক 1 2 3 4 5 6 7 8, 8 আছে 8 লিখিলা। শতকত যিহেতু একো নাই গতিকে 0। হাজাৰত কিমান আছে 1 2 3 4 4 আছে 4 লিখিলা। গতিকে কিমান হ'ল 4080। তাৰপিছত ঘ নম্বৰটো চোৱা। ঘ নম্বৰটোত কি আছে এককত কিমান আছে 1 2 3 4 5, 5 আছে গতিকে 5 লিখিলা। দশকত কিছু নাই 0, শতকত 0, হাজাৰত কিমান আছে 3 গতিকে 3 লিখিলা। মুঠ কিমান হ'ল 3005। এতিয়া আহা 2 নম্বৰটো সংখ্যাবোৰ বহলাই লিখা। তোমালোকৰ কি এক্সপ্লেনেট কৰিব লাগিব, ভাঙি পাতি লিখিব লাগিব। যেনেকুৱা 6000 আছিল 6ৰ পিছত কিমানটা 0 আছে 3টা, 1 2 3টা দিছে। তাৰপিছত 8 লিখিলা। 8ৰ পিছত কেইটা 0 আছে 2টা, 2টা লিখিলা। তাৰপিছত 7 আছে 7ৰ পিছত যিহেতু এটা সংখ্যা গতিকে এটা 0 দিছে, আৰু লাষ্টত 5 5এই হ'ব। ঠিক তেনেকুৱা এইটো চোৱা 5349, গতিকে আগতে কি লিখিলা 5 লিখিলা। 5ৰ পিছত কেইটা সংখ্যা আছে 1 2 3, গতিকে 3টা 0 দিয়া। যোগ তোমাৰ 3 লিখিলা। 3ৰ পিছত কেইটা সংখ্যা আছে 1 2 2টা আছে গতিকে 2 লিখিলা, 2টা 0 দিলা। যোগ তোমালোকৰ 4 লিখিলা। 4ৰ পিছত এটা সংখ্যা এটা 0 আৰু লাষ্টত 9 আছে গতিকে 9 হ'ব। এইবাৰ চোৱা 8 আছে 8 লিখিলা। 8043 যিহেতু 8 আছে। 8ৰ পিছত কেইটা সংখ্যা 1 2 3 3টা আছে 3টা 0 দিবা। যোগ 0, 0ৰ পিছত 3টা সংখ্যা গতিকে ইয়াত 3টা 0 দিব নালাগে, এটা 0 দিলেই হ'ল। যোগ 4 লিখিলা। 4ৰ পিছত যিহেতু এটা সংখ্যা গতিকে এটা 0 হ'ব আৰু শেষত 3 3 হ'ব। এইবাৰ 1908, গতিকে 1ৰ পিছত কেইটা সংখ্যা আছে 1 2 3 3টা 0 দিলা। যোগ কি আছে তোমালোকৰ 9 আছে। 9ৰ পিছত কেইটা সংখ্যা 2টা 0 দিলা। যোগ 0 আছে 0 দিলা, আৰু শেষত 8 আছে 8 দিবা। এবাৰ 2010ত 2 লিখিলা আৰু 2ৰ পিছত 1 2 3টা 0 আছে 3টা 0 দিয়া। যোগ কি আছে 0 এটা 0 দিবা। 1 আছে 1ৰ পিছত এটা সংখ্যা গতিকে এটা 10 হ'ব, আৰু শেষত 0 0 হ'ব। এবাৰ 8868, 8 লিখিলা। 8ৰ পিছত কেইটা সংখ্যা আছে 1 2 3টা 0 দিয়া। যোগ আৰু এটা 8 দিয়া। এইটো 8ৰ পিছত কেইটা সংখ্যা আছে 1 2 2টা 0 দিয়া। তাৰপিছত আৰু এটা 8ৰ পিছত আৰু এটা 0 আছে গতিকে 0 লিখিলা, আৰু শেষত 8। এবাৰ 4003, 4 লিখিলা। 4ৰ পিছত 1 2 3টা সংখ্যা আছে 3টা 0 দিয়া। যোগ এইটো 0 যিহেতু 0 দিয়া, তাৰপিছত 0 আছে, শেষত কিমান 3 3 হ'ব। এইবাৰ 6007 দিয়া। 6007, 6 লিখিলা। 6ৰ পিছত 3টা সংখ্যা 3টা 0 দিয়া। যোগ 7 আছে। 7ৰ পিছত 2টা সংখ্যা 2টা 0 দিয়া, আৰু লাষ্টত যিহেতু 0 এই 2টা 0 লিখিলা। এবাৰ আহা সংখ্যাটো লিখা, মানে বহলাই দিয়া আছিল। এবাৰ তোমালোকে জোৰকৈ লিখিব লাগিব। 3000 যোগ 7000 যোগ 50 যোগ 9, গতিকে 3759 হ'ল।
এইবাৰ 6000 এইটো 6000 এইটো 800 এইটো 80 এইটো 1 গতিকে কি লিখিবা 6881 6881 তাৰপিছতো 7900 7000 লিখিলা 900 1060 যোগ 8 1068 হ'ব গতিকে 1000 লিখিলা একৰ পিছত যেহেতু এইটো দশকৰ সংখ্যা এইটো এটা শূন্য দিলে 1000 তাৰপিছত 68 এইবাৰ 4440 যোগ 44 এইটো 4440 আৰু 444 হয় গতিকে 4444 4444 এইটো 8003 8 লিখিলা যেহেতু একক আছে তাৰ দশক শতক কিছু নাই গতিকে এটা আৰু দুইটা শূন্য দিয়াৰ পিছত শেষত 3 8003 এইবাৰ 6070 আছে 6000 লিখিলা 6000 এর পিছত যেহেতু 70 দিছে গতিকে এটা শূন্য দিয়া আৰু তাৰ পিছত 70 এইবাৰ 9602 আছে 9 লিখিলা 9 এর পিছত এটা শূন্য হ'ব 9600 সরি ঠিকই আছিল 9 লিখিলা 6 লিখিলা আৰু এটা শূন্য দি তাৰ পিছত 2 এবার 4 নম্বৰ কৈছে তলৰ সংখ্যাবোৰ অংকৰে লিখা তোমালোকক কি দিছে আগতে অংকৰ দিছিল লিখি বানান কৰি লিখিব লাগিছিল এটো কোন নম্বৰত আছে 6938 এটো লিখিলা সমান সমান 6938 6938 তাৰ পিছত 3549 3549 এটো 8148 8148 7051 বাস হৈ গল নেক্সট আছে 4051 4000 লিখিলা এটা শূন্য দিব লাগিব তাৰ পিছত 51 এটো 9004 9 লিখিলা 004 5010 5000 লিখিলা আৰু এটা 10 দিলা 5010 এইবাৰ 7 নম্বৰত কৈছে তলৰ সংখ্যাবোৰ হাজাৰ বুজো সংখ্যাটো পৃথককৈ দেখুৱাবলৈ কমা দিয়া আৰু সংখ্যাবোৰ আকৰেৰে লিখা যেনে 3464 কমা ব্যৱহাৰ কৰিব লাগিব আকৌ বানা লিখিছে 3464 এটো মই কৰি দিছো চাবা যেনেকৈ কৈছে প্ৰথমটো 6975 আমি কমা দি ব্যৱহাৰ কৰিব লাগিব তাৰ পিছত বানা লিখিব লাগিব 6000 975 তাৰ পিছতটো 8401 8000 লিখিলা কমা দি 401 সমান সমান 1 তাৰ পিছত 3876 3000 লিখিলা যেহেতু কমা ব্যবহার করিব কইছে কমা দিলা এবার বানান লিখিব লাগিব 3875 76 8 লিখা 76 তার পিছত 3045 লিখা আগত ইয়াতে কমা দিবা 1 2 3 টাৰ পিছত সমান সমান বাস 3045 হৈ গল এতিয়া হা এটু 4008 কমা দিবা 4008 এটু 9080 কমা দিয়া বানান লিখা এবার 9080 বাস এইটু 8300 এবার বানান লিখা
8300 তাৰপিছত 6660 6660 বাস এইখিনিয়ে এবাৰ কি কৈছে সংখ্যাটো লিখা যেনেকুৱা 2434 কত এক বেছি কি লিখিছে 2435 তাৰ মানে এক বেছি হলে 35 হ'ব এইটো 3849 কৈ এক বেছি কি লিখিব লাগিব 3800 যেটো 49 কৈ এক বেছি 50 হ'ব 5690 কম এক কম এটো কি লিখিবা 5689 তাৰ পিছত 3000 কৈ এক কম 2000 লিখিবা 999 2999 যোগ 1 কৰিলে কিমান হ'ব 3000 হৈ যাব এইবাৰ 3867 কৈ 10 বেছি কিমান হৈছে 3877 এইবাৰ 4890 কৈ 10 বেছি কি লিখিবা যেহেতু 4890 90 লগত 10 যোগ কৰিলে কিমান হ'ব 100 8 আৰু 100 কিমান হয় 900 গতিকে কি লিখিবা 4900 এইবাৰ 6878 কৈ 10 কম লিখিবা 6868 এইবাৰ 3081 কৈ 10 কম লিখিবা 3071 তাৰ পিছত 2780 কৈ 100 বেছি 2880 এইবাৰ 4876 কৈ 100 বেছি কি লিখিবা 4976 3900 কৈ 100 কম এটো লিখিবা 3800 এইবাৰ হা 5000 কৈ 100 কম এটো লিখিবা 4900 তাৰ পিছত 8760 কৈ 100 কম লিখিবা 8660 7893 কৈ 1000 বেছি কি লিখিছে 8853 গতিকে 6000 কৈ 1000 বেছি কিমান হ'ব 7000 6000 কৈ যদি 1000 বেছি কিমান 7000 নহব জানো তাৰ পিছত 3000 কৈ 1000 কম 3000 পৰা 1000 বাদ দিলে কিমান থাকে 2000 কম মানে বাদ দিব লাগিব তাৰ পিছত 6890 কৈ 1000 কম এটো লিখিবা 5890 তাৰ পিছত 7896 কৈ 1000 কম এটো লিখিবা 6896 এতিয়া হা তোমালোকৰ 7 নম্বৰত কৈছে সংখ্যাবোৰ কি ক্ৰমত আছে হেতু চাই খালি টাইপৰ কৰা এটো চোৱা কি কৈছে 2346 2347 2348 গতিকে তোমালোকৰ 49 লিখিব লাগিব যেনেকুৱা 2349 তাৰ পিছতটো লিখিব লাগিব 2350 তাৰ পিছতটো হ'ব 2351 তাৰ পিছতটো 2352 তাৰ পিছতটো 2353 এবাৰ হা খ নম্বৰত কৈছে 3125 3135 3145 তাৰ মানে তোমালোকৰ 10 কৰি হেকত 10 কৰি বাঢ়ি গৈছে এটো যদি 45 আহিছে এটো লিখিবা 3155 তাৰ পিছতটো 3165 তাৰ পিছতটো 3175 তাৰ পিছতটো 3185 তাৰ পিছতটো 3195 তাৰ মানে তোমালোকৰ 10 10 কৰি বাঢ়ি গৈছে এইবাৰ হা তাৰ মানে চোৱা এটো কিমান আছে 5348 5448 5548 এটো কেনেকৈ লিখিবা
এইটো চাবা তোমালোকৰ এইটো 3 আছে, এইটো 4, 2 নম্বৰটো চাবা খালি, এইটো 5, তাৰপিছতটো 6 হ'ব। গতিকে এইটো 3 যদি আছে তাৰ আগতো কি হ'ব 2 হ'ব। গতিকে কি লিখিলা 5248, এইটো লিখিলা 5148, তাৰপিছত এইটো যদি 5548 আছে এইটো লিখিলে 5648, তাৰপিছতটো 5748, তাৰপিছতটো 5848 এনেকৈ লিখিব লাগিব। এইবাৰ হা ঘ নম্বৰত চোৱা 4357, 5357, 6357। এইটো প্ৰথমটো চাবা, এইটো 4, এইটো 5, এইটো 6, গতিকে ইয়াতে কিমান হ'ব 3357, এইটো হ'ব 2357, এইটো হ'ব 1357। তাৰপিছত এইটো চাবা 6000 আছে, গতিকে 7357, এইটো হ'ব 8357। এইবাৰ বাকচৰ ভিতৰ সংখ্যাটো লিখা, এইটো 4 হৈছে, এইটো একক মানে 4, একক 4 গুণ 4, দশক মানে 5, 5 10 গুণ 50, এইটো শতক মানে 800, আৰু এইটো হাজাৰ মানে 6000, এনেকৈ লিখিব লাগিব। তো চোৱা এককত আছে 2, দশকত 80, 8 10 80, 5 শতক গুণ কিমান হয় 500, 4000 গুণ 4000, ঠিক তোমালোকে তেনেকৈ লিখিব লাগিব। এইটো 9, এইটো কি হ'ব 50, এইটো যেহেতু 0 গতিকে 0টো 0 থাকিব, আৰু ইয়াতে 6000 আছে, এইটো লিখিব লাগিব 6000। তাৰপিছতটো এইটো প্ৰথমত 6000 আছে, গতিকে 6 লিখিলা 6000, তাৰপিছত 8 লিখিলা, তাৰপিছত কিমান হ'ব 4, তাৰপিছত 3। এবাৰ চোৱা 6 আছে, 6 লিখিলা একদম চিধা চিধি, এইটো 0 লিখিবা, এইটো 8 আছে, দুইটা 0 দিবা, 3000, একক দশক শতক হাজাৰ, হাজাৰৰ পিছত কেইটা সংখ্যা 3টা দিব লাগিব। এইবাৰ চোৱা কিমান আছে, একক দশক শতক হাজাৰ 1000, একক যেহেতু 0 এটা 0 দিলা, দশকত কিমান আছে 4, 4 হ'ব, আৰু 2, 2 হ'ব। তাৰপিছতটো চোৱা এইটো এককৰ ঘৰত 0, দশকৰ ঘৰত 1 আছে 10 হ'ব, তাৰপিছত শতকৰ ঘৰত 8, 800 হ'ব, হাজাৰৰ ঘৰত 9, গতিকে 9000 হ'ব, হৈ গ'ল। তাৰপিছত চোৱা এককৰ ঘৰত কিমান আছে 5 দিলা, দশকৰ ঘৰত 0 0 আছে, শতকৰ ঘৰত 0 দিলা, আৰু হাতৰ ঘৰত 7, হাজাৰৰ ঘৰত 7 আছে, গতিকে 7 লিখিলা। এতিয়া তোমালোকৰ 9 নম্বৰ। 9 নম্বৰত কিছু তলৰ সংখ্যাবোৰৰ ঘেৰ দিয়া অংকবোৰ স্থানমান লিখা। স্থানমান কাৰ স্থান কিমান আছে এইটো উদাহৰণ দিয়া হৈছে। চোৱা ক নম্বৰটো ঘেৰ দিয়া আছে, একক দশক শতক, শতক মানে কি তোমালোকে জানা শ বুলি হয়, গতিকে শতকৰ ঘৰত 8 আছে, গতিকে 8 লিখিলা, 8 লিখি কিমান দিবা 2টা 0, যেহেতু 8ৰ পিছত 2টা সংখ্যা আছে, 2টা 0, 8 হ'ব। তাৰপিছত খ নম্বৰটো একক দশক, দশক মানে কি 6 লিখিলা, আৰু 6ৰ পিছত এটা সংখ্যা আছে 60, তাৰপিছতটো চোৱা একক, একক যেহেতু 4 আছে 4 হ'ব এইটো। তাৰপিছত একক দশক শতক হাজাৰ, হাজাৰ আছে 3 লিখিলা, 3 পিছত যেহেতু 3টা সংখ্যা, গতিকে 3টা 0 দিব লাগিব, 3000। তাৰপিছতটো একক দশক, এইটো কি 0 0 হ'ব। তাৰপিছত একক দশক শতক হাজাৰ 1 লিখিলা, 1ৰ পিছত কেইটা সংখ্যা আছে 3টা 0 দিব লাগিব, বাছ হৈ গ'ল। এইবাৰ আহা 10 নম্বৰত কৈছে ক 4টা অংকৰে লিখিব পৰা আটাইতকৈ সৰু সংখ্যাটো কি তোমালোকে সকলোৱে জানা। 4টা অংকৰে লিখিব পৰা আটাইতকৈ সৰু এইটো লিখিবা 1000। 1000 আটাইতকৈ সৰু। চোৱা একক দশক 1 2 3 4টা আছে, চোৱা ভালকৈ হিচাপ কৰি চোৱা, 1000 তলত কিন্তু 999, গতিকে শেষত একেবাৰে প্ৰথম 4টা সংখ্যা লিখিলে 1000 হ'ব। 4টা অংকৰে লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটো কি এইটোও জানা তোমালোকে নিশ্চয়, এইটো লিখিব লাগিব 9999। তাৰপিছত 4টা বেলেগ বেলেগ অংকৰে লিখিব পৰা আটাইতকৈ সৰু সংখ্যাটো কি, আটাইতকৈ সৰু সংখ্যা হিচাপে তোমালোকে প্ৰথমতে 1 ধৰিব লাগিব, তাৰপিছত 0, তাৰপিছত 2, তাৰপিছত 3, 1023 হ'ব। তাৰপিছত 4টা বেলেগ বেলেগ অংকৰে লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটো কি হ'ব, এইটো হ'ব 9 8 7 6, 9876। তো তোমালোকৰ আজিৰ ভিডিঅ' এইখিনিলৈকে, যিহেতু পাৰ্ট বাই পাৰ্ট দিয়া হ'ব, মানে এটা অনুশীলনীকৈ আলোচনা কৰা হ'ব,
মানে গোটেইখিনি আলোচনা কৰিবলৈ তোমালোকৰ আমনি লাগি যাব মানে ভাগৰো লাগিব গতিকে নেক্সট পাৰ্ট পিছত আলোচনা কৰিম আগতে এইখিনি কমপ্লিট কৰি লোৱা আৰু ভিডিঅ'টো যদি তোমালোকৰ ওচৰত ভাল লাগিছে অৱশ্যে লাইক কৰিবা লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাবা ধন্যবাদ সকলোকে